নমস্কাৰ ষ্টাৰ সিমেন্ট প্ৰেজেন্ট টাইম এইট বিগ ব্ৰেকিংলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ মাজুলীত পুনৰ সংঘটিত হৈছে এনে ঘটনা যি ঘটনাক লৈ সকলো লাজত পৰিছে কিয়নো বৰ্তমান সময়ত শিক্ষকে কৰিছে ভয়ংকৰ কাণ্ড সপ্তম শ্ৰেণীৰ ছাত্ৰীৰ সৈতে শিক্ষক কুকাণ্ড কৰিছে শিক্ষক যদুৱে কুকাণ্ড কৰিছে আৰু বৰ্তমান সময়ত ছাত্ৰীৰ সৈতে কুকাণ্ড কৰি গ্ৰেপ্তাৰ হৈছে শিক্ষক যদু আৰু শিক্ষকৰ এই কাণ্ডৰ পিছতেই মাজুলীৰ সচেতন মহলত এতিয়া হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো ডাঙৰ খবৰ সত্ৰনগৰী মাজুলীত লজ্জাজনক কাণ্ড পুনৰ এক ডাঙৰ ঘটনা সংঘটিত হৈছে সত্ৰনগৰী মাজুলীত চাঞ্চল্যকৰ ঘটনা ছাত্ৰীৰ সৈতে কুকাণ্ড কৰি গ্ৰেপ্তাৰ হৈছে শিক্ষক যদু ছাত্ৰীৰ সৈতে কুকাণ্ড কৰি গ্ৰেপ্তাৰ হ'বলগীয়া হৈছে শিক্ষক মাজুলীত পোহৰলৈ আহিছে শিক্ষাগুৰুৰ এক কলা অধ্যায় যি অধ্যায় শুনিলে আপুনিও চকু মুদিব মাজুলীত কুকাণ্ড শিক্ষকৰ কুকাণ্ড যদু শিক্ষকৰ কুকাণ্ড অভিযুক্ত শিক্ষক যদু পাতিৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে কল্পনা কৰক 13 বছৰীয়া ছাত্ৰীৰ সৈতে কুকাণ্ড কৰিছে 13 বছৰীয়া সপ্তম শ্ৰেণীৰ ছাত্ৰীৰ সৈতে বিদ্যালয়তে কুকৰ্ম কৰিছে শিক্ষক যদুৱে জ্ঞানৰ মন্দিৰৰ এই ঘটনাই এতিয়া স্তব্ধ কৰিছে মাজুলী সচেতন মহলত প্ৰশ্ন উত্থাপন হৈছে পৰিয়ালৰ এজাহাৰৰ পিছতে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত শিক্ষকগৰাকীক বৰ্তমান তেওঁক জেললৈ প্ৰেৰণ কৰা হৈছে গ্ৰেপ্তাৰৰ পিছতে জেললৈ প্ৰেৰণ কৰা হৈছে শিক্ষকগৰাকীক আৰু মাজুলীৰ এই ঘটনাৰ পিছতেই পুনৰ এবাৰ সচেতন মহলৰ মাজত চিন্তা বিষয় আহি পৰিছে আমি দৃশ্যকৈ দেখুৱাম এইগৰাকী হৈছে মাজুলীৰ লম্পট শিক্ষক যদু পাতিৰ শিক্ষক যদুৱে যি কাণ্ড কৰিছে সেই কাণ্ড শুনিলে আপুনিও হতচকিত হ'ব আপুনিও ভাবিবলৈ বাধ্য হ'ব যে বৰ্তমান সময়ত জ্ঞানৰ পোহৰ বিলোৱা শিক্ষকে এনেকুৱা কাণ্ড কৰিব পাৰেনে সঁচাকৈ নিশ্চয়কৈ পাৰে এই কাণ্ড কৰিছে এইগৰাকী শিক্ষক যদুৱে পৰিয়ালৰ অভিযোগৰ মতে ছাত্ৰীগৰাকীৰ পৰিয়ালৰ অভিযোগ মৰ্মে বিদ্যালয়ৰ ভিতৰতে 13 বছৰীয়া সপ্তম শ্ৰেণীৰ ছাত্ৰীৰ সৈতে কুকাণ্ড কৰিছে শিক্ষক যদুৱে আৰু পৰিয়ালৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে এইগৰাকী শিক্ষক কিন্তু ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে আমাৰ সমাজ বৰ্তমান কোনফালে গতি কৰিছে যুৱ প্ৰজন্মক এনেকুৱা এচাম লোকে শিক্ষা দিছে নেকি যে শিক্ষকে নাজানে ব্যৱহাৰ নাজানে সংস্কাৰ একাংশ লম্পটৰ বিৰুদ্ধে প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে ধৰ্ষণ যৌন নিৰ্যাতন এইসমূহ কাণ্ডৰ বিৰুদ্ধে চৰকাৰ তথা প্ৰশাসন অত্যন্ত কঠোৰ কিন্তু সমাজ ব্যৱস্থা শুধৰণি কৰিবলৈ হ'লে আটাইতকৈ ডাঙৰ আহিলা হৈছে শিক্ষা আপুনি শিক্ষাৰ জৰিয়তেহে এগৰাকী মানুহৰ মানসিক চিন্তা সলাব পাৰে কিন্তু বৰ্তমান সময়ত এগৰাকী শিক্ষকৰে এই মানসিকতা যি শিক্ষকে সমাজ ব্যৱস্থা গঢ়িবলৈ এক নতুন প্ৰজন্ম গঢ়ে সেই সমাজ ব্যৱস্থাত এনেকুৱা এচাম শিক্ষক আছে যি শিক্ষকে নামতহে জ্ঞান বিলায় তেওঁলোকৰ কিন্তু কুকাণ্ড বা ব্যৱহাৰ দেখিলে নিশ্চয়কৈ লম্পট বুলিয়েই ক'বলৈ বাধ্য হ'ব আৰু মাজুলীত এনে ঘটনাই সংঘটিত হৈছে যে ঘটনাক লৈ এতিয়া হাহাকাৰ পৰিৱেশ মাজুলীৰ প্ৰতিগৰাকী শিক্ষিত লোক সচেতন মহলৰ প্ৰতিগৰাকী লোকে ইয়াক ধিক্কাৰ জনাইছে শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত লাভ জেহাদৰ পৰা আৰম্ভ কৰি যৌন নিৰ্যাতন ধৰ্ষণ এইসমূহ কাণ্ড আমি দেখিবলৈ পাই আহিছোঁ কিন্তু এইবাৰ শিক্ষকৰ দ্বাৰা এনে কাণ্ড আমাৰ সমাজ ব্যৱস্থাত এনেকুৱা এচাম লোক আছে কাৰণে আজিৰ দিনত নাৰী বা ছোৱালী সুৰক্ষিত নহয় চৰকাৰে বাৰে বাৰে কৈ আছে নাৰীক সন্মান কৰক চৰকাৰে বিভিন্ন আঁচনিও গ্ৰহণ কৰিছে নাৰী সবলীকৰণৰ কাৰণে চৰকাৰে বিভিন্ন সময়ত আঁচনি গ্ৰহণ কৰাও দেখিবলৈ পোৱা গৈছে কিন্তু যদি সমাজ ব্যৱস্থাৰ একাংশ লোকেই যদি নাৰীক সন্মান নকৰে তেতিয়া কি হ'ব অৱশ্যে নিশ্চয়কৈ এনেকুৱা এচাম লোকক আৰক্ষীয়ে বৰ্তমান গ্ৰেপ্তাৰ কৰিছে এওঁলোকক শাস্তি প্ৰদান কৰিব কিন্তু পুনৰ এনে ঘটনা সংঘটিত হ'ব
সমাজ ব্যৱস্থাত ক'ত ভুল আছে, এই ক্ষেত্ৰত সমাজ ব্যৱস্থাৰ ক'ত ভুল, শিক্ষকে যদি এনেকুৱা কাণ্ড কৰে তেনেহ'লে অশিক্ষিত লোকসকলৰ কি হ'ব? অৱশ্যে শিক্ষিত বহু লোকে এনেকুৱা কাণ্ড কৰে, গতিকে লক্ষণীয় হ'ব এনেকুৱা এচাম মানুহ কেতিয়ালৈকে আমাৰ সমাজত থাকে, আমাৰ সমাজ কেতিয়া শুধৰণি হ'ব। শিক্ষা ব্যৱস্থা বহুত আগুৱাই গৈছে, আধুনিকতাৰ শিখৰত বৰ্তমান সময়ত বিশ্ব, কিন্তু বৰ্তমান সময়তো এনেকুৱা এচাম লোকে এই কাণ্ড সংঘটিত কৰি আহিছে। আৰু এইবাৰ শিক্ষকে 13 বছৰীয়া ছাত্ৰীৰ সৈতে কুকাণ্ড কৰিছে। আমাৰ ওচৰত শিক্ষকগৰাকীৰ মন্তব্য আছে, অভিযুক্ত শিক্ষকৰ মন্তব্য আমি দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। আপুনি প্ৰধান শিক্ষক হয়, আপোনাৰ ওপৰত যিটো অভিযোগ আছে সেইটো সঁচা নে মিছা? এইটো আইনে ক'ব। আইনে ক'ব। আপুনি এজন প্ৰধান শিক্ষক হয়। কোন স্কুল? কোলামুৱা জনজাতি। কোলামুৱা জনজাতি হাইস্কুল। আপুনি প্ৰধান শিক্ষক হয়। আপোনাৰ ওপৰত যিটো অভিযোগ আছে সেইটো সঁচা নে মিছা? এইটো আইনে ক'ব। আইনে ক'ব। আপুনি এজন প্ৰধান শিক্ষক হয়। কোন স্কুল? কোলামুৱা জনজাতি। কোলামুৱা জনজাতি হাইস্কুল। আপুনি প্ৰধান শিক্ষক হয়। আপোনাৰ ওপৰত যিটো অভিযোগ আছে সেইটো সঁচা নে মিছা? এইটো আইনে ক'ব। আইনে ক'ব। আপুনি এজন প্ৰধান শিক্ষক হয়। কোন স্কুল? কোলামুৱা জনজাতি। কোলামুৱা জনজাতি হাইস্কুল। আপুনি প্ৰধান শিক্ষক হয়। আপোনাৰ ওপৰত যিটো অভিযোগ আছে সেইটো সঁচা নে মিছা? এইটো আইনে ক'ব। আইনে ক'ব। আপুনি এজন প্ৰধান শিক্ষক হয়। কোন স্কুল? কোলামুৱা জনজাতি। কোলামুৱা জনজাতি হাইস্কুল। আপুনি প্ৰধান শিক্ষক হয়। আপোনাৰ ওপৰত যিটো অভিযোগ আছে সেইটো সঁচা নে মিছা? এইটো আইনে ক'ব। আইনে ক'ব। আপুনি এজন প্ৰধান শিক্ষক হয়। কোন স্কুল? কোলামুৱা জনজাতি। কোলামুৱা জনজাতি হাইস্কুল।